তেওঁলোক যে অসভ্য আৰু অভদ্ৰ সেই কথাই তেওঁলোকে প্ৰকট কৰে। তেওঁলোকে আমাক তই মই সম্বোধন কৰি যি ধৰণে অসভ্যৰ দৰে আচৰণ কৰে সেই আচৰণত স্পষ্ট তেওঁলোক একোজন জানুৱাৰ আৰু তেওঁলোক একোজন অসভ্য। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকে জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব। अटेंशन मिस्टर प्राइम मिनिस्टर, ये आसाम का चीफ मिनिस्टर का स्टेटमेंट है। क्या आपको पता है स्टेटमेंट के बारे में, या फिर आप इस स्टेटमेंट को नजरअंदाज करेंगे? क्योंकि संवैधानिक एक पद पर रहते हुए एक चीफ मिनिस्टर जब ऐसा भाषण या ऐसा वक्तव्य सरेआम दे रहा है, तब इस स्टेट में साधारण नागरिक का जो रहने का जो मन वो अब भर चुका है। हमें ऐसा स्टेट में नहीं रहना है जिस स्टेट में सरेआम एक चीफ मिनिस्टर अपने स्टेट का माहौल उत्तेजक हो, अपने स्टेट का माहौल विस्फोटक हो, अपने स्टेट का माहौल संघर्षपूर्ण हो, उसका मांग कर रहा है। मिस्टर प्राइम मिनिस्टर, क्या यही है आपका विकसित भारत का सबके साथ सबके विकास का जो नारा है, उसका सही मायने का इस्तेमाल? पूरे स्टेट के लोग यह जानना चाहता है कि संवैधानिक पद पर होते हुए एक चीफ मिनिस्टर का ऐसा बयानबाजी क्या ये जो डेमोक्रेसी है इसके लिए एक खतरा नहीं है? मैं पूरे देशवासियों से यही निवेदन रखूंगा कि आसाम का चीफ मिनिस्टर हेमंत बिश्व शर्मा की ये जो स्टेटमेंट है ये पूरे देशवासियों को सुनना चाहिए और समझना चाहिए कि एक चीफ मिनिस्टर जो एक स्टेट में लॉ एंड ऑर्डर को संभाल नहीं पा रहा है, वो चिल्ला चिल्ला कर कह रहा है कि मैं एक सफल चीफ मिनिस्टर हूं। अगर वो सफल है तो कहां है लॉ एंड ऑर्डर का वो माहौल, जहां वो इतना फेलियर हो चुका है कि अब स्टेट के लोगों को अपनी आत्मरक्षा के लिए बंदूक उठाने का लाइसेंस दिया जा रहा है। मिस्टर प्राइम मिनिस्टर, मैं आपसे यह गुजारिश रखूंगा कि देश के प्रधानमंत्री होने के नाते यह आपका जिम्मेदारी है कि आपके अंडर में जितने सारे स्टेट है उस स्टेट का माहौल अच्छा रहे। लेकिन असम का माहौल इतना बिगड़ चुका है कि यहां का चीफ मिनिस्टर अब सरेआम लोगों को बंदूकें रखने का उसका सुझाव दे रहा है। আজি বৰ আচৰিত হৈছো যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হেনো ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছে বা ডক্টৰেট ডিগ্ৰীধাৰী এগৰাকী ব্যক্তি, আৰু এজন ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তিৰ মুখৰ পৰা এখন ৰাজ্যৰ পৰিস্থিতি বিস্ফোৰক হোৱাৰ কামনা কৰা বক্তব্যটো কেৱল গণতন্ত্ৰৰ বাবে এটা অশুভ লক্ষণেই নহয়, ই এক আইন বিৰুদ্ধ এটা মন্তব্য। এই মন্তব্য মই বিচাৰিছো ভাৰতবৰ্ষৰ মাননীয় উচ্চতম ন্যায়ালয়, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি মহোদয়া, বিশ্বৰ বিভিন্ন মানৱ অধিকাৰ সংগঠনসমূহৰ দৃষ্টিত আহিব লাগে যে এখন দেশৰ, এখন স্বাধীন দেশৰ এটা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক ক্ষমতাৰ বাবে কিমান তললৈ নামি এনে ধৰণৰ নিকৃষ্ট মন্তব্য কৰিব পাৰে। আজি নিজকে
লজ্জিত অনুভৱ কৰিছো আৰু ভাবিবলৈ বাধ্য হৈছো যে সঁচাকৈ আমি এখন চিভিলাইজড সোসাইটিত বাস কৰিছো নে? যদি সঁচাকৈ আমি এখন চিভিলাইজড সোসাইটিত বাস কৰিছো তেন্তে এখন চিভিলাইজড সোসাইটিৰ সাংবিধানিক পদবীত থকা সাংবিধানিক মুৰব্বীৰ পদত থকা এগৰাকী মুখ্যমন্ত্ৰীৰ বক্তব্য এনেদৰে হ'ব পাৰেনে? আজি দেখিছো এনেবোৰ মন্তব্য এনেবোৰ বক্তব্য আজি অসমবাসীয়ে কৰবাত নহয় কৰবাত যেন মৌনভাৱে সমৰ্থন কৰিছে, যাৰ বাবে এনেবোৰ বক্তব্য বা এনেবোৰ সংবিধান বিৰোধী আইন বিৰুদ্ধ এনেবোৰ মন্তব্যৰ বাবে কোনো প্ৰতিবাদ কতো কৰা দেখিবলৈ পোৱা নাই। বৰ আচৰিত কথা যে শাসনত আহিবলৈ অন্য বিভিন্ন পন্থা আছে যিবোৰ হয়তো এই ৰাজনৈতিক দলৰ নেতা হিচাপে তেওঁলোকে গ্ৰহণ কৰিব পাৰে, কিন্তু বৰ আচৰিত ধৰণে নিজৰ ব্যৰ্থতা উদঙাই দি ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনমন হোৱাৰ কথাটো স্বীকাৰ কৰি তেওঁ যে সকলোকে আত্মৰক্ষাৰ বাবে বন্দুকৰ লাইসেন্স দিয়াৰ যি কথা উল্লেখ কৰিছে, এই কথাই প্ৰমাণ কৰিছে যে অসমৰ আইন শৃংখলা জড়িত পৰিস্থিতি সম্ভালাত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ বাবে আজি এনেদৰে মুকলিভাৱে তেওঁ কৈছে যে অসমৰ পৰিৱেশ পৰিস্থিতি বিস্ফোৰক হোৱাটো তেওঁ বিচাৰে। মই অসমৰ বিবেকবান প্ৰতিজন ব্যক্তিৰ এই বক্তব্যটোৰ ক্ষেত্ৰত তেওঁলোকৰ মন্তব্য কামনা কৰিম যে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য প্ৰদান কৰিব পাৰেনে? এগৰাকী সাধাৰণ মানুহে যদি এনেদৰে মন্তব্য কৰিলেহেঁতেন আজি নিশ্চয় তেওঁৰ বিৰুদ্ধে সকলো জাঙিৰ খুৱাই উঠিলেহেঁতেন, প্ৰতিটো দল সংগঠন এনেবোৰ বক্তব্যৰ বিৰোধিতা কৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে বুলিয়ে পদমৰ্যাদাক পাহৰি তেওঁ যদি এনে ধৰণৰ বক্তব্যবোৰ প্ৰদান কৰে সেই বক্তব্য বিবেকবান অসমীয়াই কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰে। আজি আমি যেতিয়া কথা বতৰাবোৰ কৈছো তাত দেখিছো বহু এনে বিবেক শূন্য মগজু শূন্য ব্যক্তিয়ে বিষয়বোৰৰ গভীৰতা অনুধাৱন নকৰাকৈ কেৱল মাত্ৰ সমৰ্থন কৰিব লাগে বুলি কিছুমান কথা সমৰ্থন কৰিছে আৰু কিছুমান কথা তেওঁলোকে বিৰোধিতা কৰিছে। আজি আমাৰ আজিৰ এই কথাখিনিতো বহুতে মুখ্যমন্ত্ৰী গৰাকীক সমৰ্থন কৰিব, কিন্তু মই বুজি পোৱা নাই যে অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাৰ কামনা কৰা এজন ব্যক্তি আজি আমাৰ মুখ্যমন্ত্ৰী। মই লাজ পাইছো, মই গণতান্ত্ৰিক দেশৰ এজন নাগৰিক হিচাপে কথাটোত লাজ পাইছো। উচ্ছেদৰ যিটো ৰাজনীতি চলিল সেয়া যে কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ বাবে আছিল এই কথা মহামান্য উচ্চতম ন্যায়ালয়ে সুনিশ্চিত কৰিলে। আজি যিসকলে এই উচ্ছেদক ন্যায্যতা প্ৰদান কৰাৰ কথা কৈছিল, যিসকলে এই উচ্ছেদক কৈছিল যে এয়া ন্যায়সংগত, এই কথা সম্পূৰ্ণ নস্যাৎ কৰি মহামান্য উচ্চতম ন্যায়ালয়ে গোৱালপাৰাৰ সেই উচ্ছেদক লৈ এতিয়া অসমৰ মুখ্য সচিব, গোৱালপাৰা জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া আৰু বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকললৈ জাননী জাৰি কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ে এই কথা স্বীকাৰ কৰিছে যে চৰকাৰে যি ধৰণে উচ্ছেদ অভিযান চলাইছিল সেই উচ্ছেদ আছিল সম্পূৰ্ণ অবৈধ উচ্ছেদ। সেই উচ্ছেদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ অবৈধ আছিল, সেয়া বেআইনী আছিল বুলি আজি উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰি এইসমূহ ব্যক্তিলৈ নোটিছ জাৰি কৰিছে। গতিকে তালফাল লগাই চিঞৰ বাখৰ কৰা এই সংগঠনবোৰ বা যিসকলে এনেদৰে এই গেৰুৱা শিবিৰক সমৰ্থন কৰি চিঞৰ বাখৰ হুলস্থুলবোৰ কৰিছে তেওঁলোকলৈ উচ্চতম ন্যায়ালয়ে এটা উচিত শিক্ষা আজি দিছে। এই চেগতেই মই জমিয়ত উলেমা ই হিন্দক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো, সমৰ্থন জনাইছো যে তেওঁলোকে এটা অমানৱীয় আৰু এনে বেআইনী কথা উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰি উচ্চতম ন্যায়ালয়ত এই উচ্ছেদিত মানুহখিনিৰ বাবে এটা সকাহ প্ৰদানৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হ'ব লাগিব আগন্তুক বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দল।
কংগ্ৰেছ দল সাজু হৈ থাকক অসমৰ সংখ্যালঘু মানুহখিনিৰ মাজত যোৱাৰ আগত আপোনালোকে 100 বাৰ ভাবি লওক কাৰণ অসমৰ সংখ্যালঘু মানুহখিনিয়ে আপোনালোকক এসেকা দিবৰ বাবে প্ৰস্তুত হৈ আছে আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকক এসেকা দিবৰ বাবে এই মানুহখিনি প্ৰস্তুত হৈ আছে কাৰণ এই উচ্ছেদিত মানুহখিনিৰ বাবে আপোনালোকে কতো এখাৰ মাত মতাটো আমি দেখিবলৈ নাপালো ইনহিউমেন আৰু বাৰবাৰিক এই যে উচ্ছেদ আছিল এই উচ্ছেদক লৈ জমিয়তে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয় এক পদক্ষেপ নিখন্দেহে সেয়া এক প্ৰশংসনীয় পদক্ষেপ ইয়াত হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা কৈ যিসকলে মন্তব্য কৰিব তেওঁলোকক মই আগতীয়াকৈ গৰিহণা দি থলো মই দেখিছো আমাৰ এই ভিডিঅ'বোৰত বা আমি যেতিয়া কথাবোৰ কওঁ তাতে বিবেক শূন্য কিছুমান অভদ্ৰ মানুহে যিসমূহ মন্তব্য কৰে সেই মন্তব্যৰ জৰিয়তে তেওঁলোকৰ কলুষিতপূৰ্ণ মন মগজু বিকৃত মানসিকতা আৰু তেওঁলোক যে অসভ্য আৰু অভদ্ৰ সেই কথাই তেওঁলোকে প্ৰকট কৰে তেওঁলোকে আমাক তই মই সম্বোধন কৰি যি ধৰণে অসভ্যৰ দৰে আচৰণ কৰে সেই আচৰণত স্পষ্ট তেওঁলোক একোজন জানুৱাৰ আৰু তেওঁলোক একোজন অসভ্য সেই অসভ্যবোৰ আৰু সেই জানুৱাৰবোৰক মই কৈছো আপোনালোকৰ লগত মুখ চুপতি মাৰিবলৈ আমাৰ সময় নাই ভদ্ৰ ঘৰৰ সন্তান হিচাপে শিক্ষিত অসমীয়া ল'ৰা হিচাপে প্ৰতিবাদৰ ভাষা আমি বুজি পাওঁ আজি সাংবিধানিক মুৰব্বী হিচাপে কোনোবা এজন ব্যক্তিয়ে যদি যি টি মন্তব্য কৰে সেই মন্তব্যক সমৰ্থন কৰা ব্যক্তিসকল অন্ধভক্ত বুলি কয় আৰু যিসকলে প্ৰতিবাদৰ ভাষা বুজি পায় যিসকল শিক্ষিত সেইসকল মৌন হৈ সমৰ্থন আগবঢ়াই নাথাকে আজি আমি এটা এনেকুৱা অসমত বাস কৰিছিলো যিখন অসমত নামৰ পৰিচয়টো যেতিয়ালৈ নাহে তেতিয়ালৈ কোন হিন্দু কোন মুছলমান তেনে এটা পৰিৱেশ অসমত আছিল যে কোন হিন্দু কোন মুছলমান সেয়া চিনিব নোৱাৰি ভাতৃত্ববোধৰ এটা সম্পৰ্ক অসমত আছিল আজি সেই সম্পৰ্ক উদ্দেশ্য প্ৰণোদিতভাৱে বিনষ্ট কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু সেয়া হৈছে চৰকাৰী প্ৰচেষ্টা ধিক্কাৰ জনাইছো এনে মানসিকতাক আজি যদি যুক্তিসংগতভাৱে আপোনালোকে বিতৰ্কত অংশগ্ৰহণ কৰক আমি সেয়া গ্ৰহণ কৰিম আজি যদি অসমত অসমীয়াই আত্মৰক্ষাৰ বাবে বন্দুকৰ লাইসেন্স ল'ব লাগে আত্মৰক্ষাৰ বাবে যদি অসমীয়াই বন্দুক হাতত তুলি ল'ব লাগে পুলিচ প্ৰশাসন কি কৰিবলৈ আছে পুলিচ প্ৰশাসনৰ দায়িত্বটো জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা তাৰ মানে কৰবাত নহয় কৰবাত এই ল এণ্ড অৰ্ডাৰটো সম্পূৰ্ণৰূপে বিফল হৈছে যাৰ বাবে সাৰেন্ডাৰ কৰি এতিয়া চৰকাৰে কৈছে যে আপোনালোকে নিজৰ আত্মৰক্ষা নিজেই কৰক এই কথাবোৰ এই গোবৰ ভক্তসকলৰ মগজুত নুসুমায় আমি যিমানেই কম এই গোবৰ ভক্তবোৰৰ মগজুত এই কথাবোৰ নুসুমায় মই আকৌ কৈছো কিছুমান অভদ্ৰ কিছুমান অসভ্য এতিয়া কুকুৰৰ দৰে আমাৰ এই ভিডিঅ'ত ভুকিবলৈ আহিব সেইসকলক মই আগতীয়াকৈ গৰিহণা দি থলো যুক্তিসংগত কথাত সমৰ্থন কৰিবলৈ শিকক অসমৰ সন্তান অসমৰ ল'ৰা অসমৰ বেয়া হোৱাটো কামনা নকৰো গতিকে আজি কোনোবাই যদি অসমক বেয়া কৰিবলৈ যত্ন কৰে সেই কথাৰ প্ৰতিবাদ আমি কৰিমেই আজি ডক্টৰেট ডিগ্ৰীধাৰী এজন মুখ্যমন্ত্ৰীৰ মুখত এনে ধৰণৰ কথা বতৰাবোৰ শোভা পায় জানো যে অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো মই বিচাৰিছো অসমীয়াই নিজৰ আত্মৰক্ষা বিস্ফোৰক হলে কেনেদৰে কৰিব লাগিব সেয়াৰ ট্ৰেনিং দিবৰ কাৰণে আমি এতিয়া বন্দুকৰ লাইসেন্স দিছো এয়া কেনে ধৰণৰ যুক্তি তেওঁ যিটো কথা কব সেইটোৱেই তেওঁৰ মতে যুক্তিসংগত হ'ব পাৰে আৰু এছাম অন্ধভক্তৰ বাবে সেয়া যুক্তিসংগত কথা হ'ব পাৰে এছাম স্তাৱকৰ বাবে সেয়া যুক্তিসংগত কথা হ'ব পাৰে কিন্তু কোনোবাই যদি প্ৰতিজন মানুহকে নিজৰ স্তাৱক বুলি ভাবি লয় সেয়া ভুল ভাবিব আজি ইয়াত কোনো হিন্দু মুছলমানৰ আলোচনা হোৱা নাই আজি ইয়াত কোনো হিন্দু মুছলমানৰ আমি বিষয়সমূহ আনিব বিচৰা নাই আমি বিচাৰিছো অসমৰ সামগ্ৰিক উত্তৰণৰ কথা আলোচনা হ'ব লাগে কিয় অসমৰ সামগ্ৰিক উত্তৰণ হিচাপে উত্তৰণৰ কথাবোৰ আলোচনালৈ অনা নহয় কিয় অসমৰ সামগ্ৰিক বিকাশৰ কথালৈ ৰাজনীতি নহয়
আজি উচ্ছেদক মান্যতা দিবৰ কাৰণে যি যৎপৰোনাস্তি চেষ্টা কৰা হৈছিল, উচ্ছেদ হোৱাৰ এমাহ নহওঁতে উচ্চতম ন্যায়ালয়ত গৈ পেলাই এই কথা বতৰাবিলাক যে চৰকাৰৰ এটা অবৈধ কথা আছিল, চৰকাৰৰ যে এটা বেআইনী কথা আছিল, চৰকাৰৰ যে এটা বেআইনী পদক্ষেপ আছিল, কিয় উচ্চতম ন্যায়ালয়ে তাৰ বাবে নটিচ জাৰি কৰিবলগীয়া হ'ল? কিয়? আছে কিবা উত্তৰ আপোনালোকৰ ওচৰত? এই যে পৰিৱেশটো আপোনালোকে বিশৃংখল কৰি, এই যে পৰিৱেশটো কলুষিত কৰি, পৰিৱেশটো উদ্দেশ্য প্ৰণোদিত ভাৱে বিস্ফোৰক কৰি আপোনালোকে অসমখনক দ্বিতীয় মণিপুৰ কৰিব বিচাৰিছে নেকি? এয়াতো আপোনালোকৰ উদ্দেশ্য এতিয়া, যে অসমখন যেন দ্বিতীয় মণিপুৰ সদৃশ হৈ যায় আৰু আপোনালোকে ৰাজনৈতিক মুনাফালৈ গাদীত বহিব পাৰে। আপোনালোকৰ উদ্দেশ্য এটাই, যে আপোনালোকে চেলেঞ্জ হিচাপে লৈছে, এতিয়া বহুখিনি কৰিছে, আকৌ জিকি অহাৰ পিছত আকৌ কৰিব, মানে মানুহক ইমোচনেল ব্লেকমেইলিং কৰাৰ সৰ্বস্তৰৰ যিটো প্ৰচেষ্টা সেইটো আপোনালোকে কৰি আছে। এতিয়া মানুহক আৱেগপ্ৰৱণ অসমীয়াক ইমোচনেলি ব্লেকমেইল কৰি আপোনালোকে এতিয়া ৰাজনীতি কৰিছে। মই এই যে বন্দুকৰ লাইচেন্স দিব বিচাৰিছে, এই কথাটোত অসমীয়া মনে মনে থকাত মই লাজ পাইছো। মই সুধিব বিচাৰিছো, এই যে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত এখন ৰাজ্যত আমি লক্ষ্য কৰিম, যেতিয়া বন্দুকৰ লাইচেন্স লোৱাৰ পৰ্টেল মুকলি হ'ব, আমি তাত দেখিম যে এই যে লাইচেন্স লবলৈ হেতা ওপৰা লগাব কিছুমান তথাকথিত চান্দাজীৱী সংগঠনৰ নেতাই। তেওঁলোকৰ মূল উদ্দেশ্য হ'ব লাইচেন্স প্ৰাপ্ত এটা বন্দুক তেওঁলোকৰ হাতত থাকিলে তেওঁলোকৰ চান্দা কালেকশ্যনটো অকণমান সহজ হ'ব। আৰু যিসকল কৰ্মোদ্যমী মানুহ, যিসকল কৰ্মত ব্যস্ত, যিসকল কাম কাজক লৈ ব্যস্ত, যিসকলে নিজৰ ভৱিষ্যত লৈ চিন্তিত, যিসকলে নিজকে সুমানুহ হিচাপে গঢ়িব বিচাৰে, সেইসকলৰ বাবে বন্দুকৰ প্ৰয়োজন নহব। মই অসমৰ প্ৰতিজন মানুহক আহ্বান জনাম, এই যে বন্দুক সংস্কৃতিয়ে অসমত কি এক বিৰূপ প্ৰভাৱ পেলালে, অসমৰ এটা চাম ডেকা শক্তিক নিঃশেষ কৰি দিলে এই বন্দুক সংস্কৃতিয়ে, আৰু সেই একেই বন্দুক সংস্কৃতিৰ পুনৰুত্থান কৰিব বিচাৰিছে এই চৰকাৰখনে। চৰকাৰৰ মুৰব্বীগৰাকীক আমি প্ৰশ্ন কৰিব বিচাৰিছো, যদি আপোনাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভালে আছে, তেতিয়াহ'লে আত্মৰক্ষাৰ বাবে বন্দুকৰ প্ৰয়োজন কিয়? এই যুক্তিটো বা এই সাঁথৰটো অকণমান আপুনি ভাঙি দিলে আমি ভাল পাম। এতিয়া টিভিৰ কেমেৰাৰ সন্মুখত আপোনালোকে যি মুখত আহে তাকেই কয়। আপোনালোকৰ উদ্দেশ্য হ'ল কেৱল শাসনৰ গাদীত বহি থাকিব লাগে। আপোনালোক বিবেকবান অসমীয়া যেতিয়ালৈ জাগ্ৰত নহব, অসমৰ বুদ্ধিদীপ্ত বুদ্ধিজীৱী সমাজ যেতিয়ালৈ জাগ্ৰত নহব, এই কথা বতৰাবোৰৰ যুক্তিসংগত আলোচনা যেতিয়ালৈ নহব, তেতিয়ালৈ অসমত এনেধৰণৰ পৰিৱেশ চলি থাকিব। এছাম অতি ধুৰন্ধৰ ৰাজনীতিবিদে আপোনাক মোক ইমোচনেলি ব্লেকমেইল কৰি শাসনৰ গাদী, শাসনৰ বাঘজৰী তেওঁলোকে ধৰি ৰাখিব, আৰু অসমৰ সামগ্ৰিক পৰিৱেশ যিটো থাকিব, সামগ্ৰিক উত্তৰণ যিটো ঘটিব লাগে, সেই উত্তৰণ ঘটাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা হ'ব শূন্য। তেওঁলোকে বিচাৰিব অসমত ভাতৃঘাতী সংঘৰ্ষ হওক, তেওঁলোকে বিচাৰিব অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হওক, আৰু সেই সংঘৰ্ষৰ সূত্ৰপাত কৰি তেওঁলোকে শাসনৰ গাদীত বহি থকাটোৱে হৈছে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। কথাবোৰ জুকিয়াই চাব, অযুক্তিকৰ কথাত আমি মূৰ ঘমাবলৈ নাযাওঁ, যুক্তিসংগত কথাবোৰত আমি বিতৰ্কিত এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে নহয়, অসমৰ বুদ্ধিজীৱী সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে, অসমৰ প্ৰতিজন নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে বিষয়সমূহ আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ যত্ন আৰু প্ৰয়াস কৰি আহিছো, কৰি থাকিম। আপোনালোকৰ সহযোগিতা কামনা কৰিম।